মানুহৰ মৌলিক প্ৰয়োজন হৈছে তিনিটা: অন্ন, বস্ত্ৰ আৰু বাসস্থান। গতিকে এই তিনিটা অবিহনে এজন মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে অন্ন, বস্ত্ৰ আৰু বাসস্থান। এতিয়া আমি আলোচনা কৰিম বাসস্থানৰ বিষয়ে। বাসস্থান মানে মানুহ এজনে ক'ত বসবাস কৰিব, সেই বসবাস কৰা ঠাই বা স্থানটো লাগিব। গতিকে নিশ্চয় মানুহে মাটিৰ ওপৰত বসবাস কৰিব লাগিব। যদি উত্তৰাধিকাৰী সূত্ৰে কাৰোবাৰ মাটি আছে তেতিয়াহ'লে তাত ঘৰ বনাব পাৰিব, আৰু যদি উত্তৰাধিকাৰী সূত্ৰে বা তেনেকুৱা ধৰণৰ মাটি পোৱা নাই বা নিজৰ অৰ্থ আছে, প্ৰয়োজনীয় পুঁজি আছে, কিন্তু বেলেগ ঠাইত মাটি কিনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে নিশ্চয় মাটি কিনিব লাগিব। এতিয়া ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে মাটি কিনিবলৈ হ'লে আচলতে আমি কি কি বিষয়ত সতৰ্কতা অৱলম্বন কৰা উচিত, বা মাটি কিনাৰ আগত কি কি ডকুমেণ্টছ আমি চাই চিতি মাটি কিনিব লাগে, সেয়া আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। নাম্বাৰ 1, সেই মাটিখিনিৰ মালিকানা সঠিক আছেনে নাই সেয়া আমি জনা উচিত। আমি কাৰ পৰা মাটি কিনি আছোঁ, সেই মাটিৰ সঠিক মালিকানা আছেনে নাই সেয়া আমি নিশ্চয় জনা উচিত। দ্বিতীয়তে, হাল ৰেকৰ্ড অনুযায়ী খতিয়ান, ডাক নম্বৰ শুদ্ধ আছেনে নাই সেয়া আমি চালি জাৰি চাব লাগিব। হাল ৰেকৰ্ড মিন্স বৰ্তমানৰ ৰেকৰ্ড অনুযায়ী আপুনি যিটো মাটি কিনিবলৈ ওলাইছে সেই মাটিৰ বৰ্তমান ৰেকৰ্ড অনুযায়ী খতিয়ান নম্বৰ, ডাক নম্বৰ শুদ্ধ আছেনে নাই সেই বিষয়ে আপুনি অনুসন্ধান কৰি ল'ব লাগিব। তৃতীয়ত বিষয়টো হৈছে নক্সা অনুযায়ী অৱস্থান আৰু পৰিমাণ শুদ্ধ আছেনে নাই সেয়া জানিব লাগিব। নিশ্চয় মাটিডোখৰৰ নক্সা আছে, গতিকে সেই নক্সা অনুযায়ী নক্সাৰ য'ত অৱস্থান দেখুওৱা হৈছে আৰু ইয়াৰ সঠিক পৰিমাণটো ঠিক আছেনে নাই সেয়া আপোনালোকে অনুসন্ধান কৰি ল'ব লাগিব। তাৰপিছত 4th, হিচ্ছা অনুযায়ী বিক্ৰেতাৰ প্ৰাপ্য অংশ সঠিক আছেনে নাই। হিচ্ছা অনুযায়ী ডেট মিন্স শ্বেয়াৰ বা ভাগ অনুযায়ী যিজনে মাটি বিক্ৰী কৰিবলৈ ওলাইছে সেই বিক্ৰেতাৰ সঠিক অংশ ঠিক আছেনে নাই সেয়া অনুসন্ধান কৰি ল'ব লাগিব। নাম্বাৰ 5, মাটিত বা জমিত দলিলদাতাৰ দখলত আছেনে নাই, যিটো মাটি আপুনি ক্ৰয় কৰিব বিচাৰিছে আৰু সেই বিক্ৰেতাৰ দখলত আছেনে নাই সেয়া অনুসন্ধান কৰি ল'ব লাগিব। তাৰপিছত নাম্বাৰ 6, দেৱানী আদালতত গোচৰ আছেনে নাই। আপুনি যিডোখৰ মাটি ক্ৰয় কৰিব ওলাইছে চিভিল কোৰ্টত গোচৰ আছেনে নাই সেয়া আপুনি জানি ল'ব লাগিব। দেৰআফটাৰ ৰেণ্ট চাৰ্টিফিকেট কেছ আছেনে নাই সেইটো আপুনি অনুসন্ধান কৰি ল'ব লাগিব। তাৰপিছত সেই মাটিডোখৰৰ খাজনা পৰিশোধ আছেনে নাই বা খাজনা দিয়া নাই বহুদিনৰ পৰা সেইটো আপুনি জানিব লাগিব। তাৰপিছত ভায়া দলিল ডেট মিন্স ৰিফাৰেঞ্চ দলিল আছেনে নাই সেয়া আপুনি জানি ল'ব লাগিব। নামজাৰি অথবা খাৰিজ কৰা আছেনে নাই সেইখিনি আপুনি জানিব লাগিব। চৰকাৰী স্বাৰ্থ জড়িত আছেনে নাই সেইখিনি আপুনি জানিব লাগিব। আপুনি যিডোখৰ মাটি কিনিবলৈ ওলাইছে তাত চৰকাৰী স্বাৰ্থ জড়িত হৈ আছে, চৰকাৰে ভৱিষ্যতত তাতে কিবা অফিচ অথবা ইণ্ডাষ্ট্ৰী অথবা চৰকাৰৰ যদি প্ৰয়োজন হয় তাত মানে কিবা প্ৰজেক্টৰ কাম কৰিব পাৰে, সেয়া আচলতে স্বাৰ্থ আছেনে নাই সেইখিনি আপুনি জানি ল'ব লাগিব। আপুনি যিডোখৰ মাটি কিনিবলৈ ওলাইছে সেই মাটিডোখৰ আচলতে চৰকাৰী অথবা খাস মাটি হয়নে নাই সেয়া আপুনি জানিব লাগিব। তাৰপিছত অৰ্পিত সম্পত্তি অথবা পৰিত্যক্ত জমি হয় নেকি সেইখিনি আপুনি জানি ল'ব লাগিব। তাৰপিছত আপুনি কিনিব লগা মাটিখিনি কোনো প্ৰতিষ্ঠানৰ ওচৰত দায়বদ্ধ আছে কিনা সেইখিনি আপুনি জানি ল'ব লাগিব। অথবা আদিবাসী বা জনজাতীয় লোকসকলৰ সম্পত্তিৰ বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ কিবা বিক্ৰী অনুমতি পত্ৰ আছে নে নাই সেইখিনি জানিব লাগিব। যেনেকুৱা বৰ্তমান অসমত তেনেকুৱা ধৰণৰ এটা নিষেধাজ্ঞা বা চৰকাৰৰ ফালৰ পৰা এটা আদেশ জাৰি কৰা হৈ আছে যে হিন্দুসকলৰ মাটি মুছলমানসকলে কিনিব নোৱাৰিব বা ভিন্ন ধৰ্মীৰ মাজত মাটিৰ বেচা কিনা বন্ধ অসমত চলি আছে। গতিকে সেই বিষয়টো আপুনি জানিব লাগিব। তাৰপিছত নাবালকৰ সম্পত্তিৰ বিক্ৰীৰ ক্ষেত্ৰত বৈধ ৱাৰিছ নিৰ্ধাৰণ কৰা আছে নে নাই সেয়া আপোনালোকে জানিব লাগিব। আপুনি যদি কিনিব লগা মাটিখিনি নাবালক
কোনোবা ব্যক্তিৰ হয় আৰু সেই নাবালক ব্যক্তিৰ হৈ মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত বৈধ ৱাৰিছ নিৰ্ধাৰণ কৰা আছে নে নাই সেইখিনি বস্তু জানিব লাগিব মুঠতে আপোনালোকক আজিৰ ভিডিঅ'টোত অৱগত কৰিলোঁ মাটি কিনাৰ আগত আসলতে কি কি বিষয়ে জনা প্ৰয়োজন সেই বিষয়ে অৱগত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ